हेलो स्टूडेंट, আজি মই এটা কুৱেশ্যন বিষয়ে আলোচনা কৰিম। তো কুৱেশ্যনটো হ'ল আমাৰ ফুলনো কি? এটা আদৰ্শ সপুষ্পক ফুলৰ বিভিন্ন অংগৰ বিৱৰণ লিখা। তো এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। ফুলনো কি? এটা আদৰ্শ সপুষ্পক ফুলৰ বিভিন্ন অংগৰ বিৱৰণ লিখা। উত্তৰ: ফুল হৈছে গুপ্তবীজী উদ্ভিদৰ প্ৰজনন একক। ফুল গুপ্তবীজী উদ্ভিদত যৌন প্ৰজনন সম্পন্ন কৰে। এটা সাধাৰণ ফুলৰ তলত দিয়া ধৰণে 4টা অংশ থাকে। বৃত্তি: এই ফুলৰ আটাইতকৈ বাহিৰৰ স্তৰ গঠন কৰে য'ত বৃত্তাংশ থাকে। বৃত্তাংশবোৰ সেউজীয়া পাতৰ দৰে গঠন যিয়ে কলি অৱস্থাত ফুলক আৱৰি ৰাখে আৰু সুৰক্ষা দিয়ে। তাৰ পিছত আছে আমাৰ দলমণ্ডল বা পাহি। পাহিৰ স্তৰটো বৃত্তিৰ ভিতৰত থাকে। ইয়াৰ সুন্দৰ ৰঙীন পাহিবোৰ থাকে যিয়ে পৰাগযোগৰ বাবে কীট পতংগক আকৰ্ষণ কৰাত সহায় কৰে। পুংস্তবক: পুংস্তবক পুংকেশৰৰ দ্বাৰা গঠিত যিয়ে প্ৰজনন অংগক প্ৰতিনিধিত্ব কৰে। ই এটা গাঁতধাৰী বা সূত্ৰক আৰু এটা পৰাগধানীৰে গঠিত। চতুৰ্থত আছে আমাৰ স্ত্ৰীস্তবক। স্ত্ৰীস্তবক হৈছে ফুলৰ স্ত্ৰী প্ৰজনন অংশ আৰু ই এটা বা অধিক গৰ্ভকেশৰেৰে গঠিত। এটা গৰ্ভকেশৰত 3টা অংশ থাকে: গৰ্ভমুণ্ড, গৰ্ভদণ্ড আৰু গৰ্ভকেশৰ। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। সেইটো হ'ল আমাৰ বৃত্তি। ই যুক্ত হ'ব পাৰে বা মুক্ত হ'ব পাৰে। এইটো আমাৰ কি আছিলে? দলমণ্ডল। যুক্ত হ'ব পাৰে আৰু বা মুক্ত হ'ব পাৰে। ঠিক এনেদৰে এনচাৰটো লিখি লোৱা।